আসসালামু আলাইকুম ওয়া মোৰ মৰমৰ দৰ্শক বন্ধুসকল, আজি আপোনালোকৰ মাজত বুখাৰী শৰীফৰ এটা হাদিস লৈ আহিছো। হাদিস নম্বৰ হ'ল 3295। আল্লাহৰ নবী মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিছে, যেতিয়া তুমি ৰাতিপুৱা শুই উঠিবা তেতিয়া ওযু কৰি ল'বা আৰু 3 বাৰ নাকত পানী দিবা। কিয়ৰ কাৰণে? গোটেই ৰাতি শয়তানে নাকত বহি আছিল, নাকৰ বিনাত বহি আছিল, আৰু এই কাৰণে আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে তাৰ নাপাকি নাকৰ বিন্দাৰ ভিতৰত, নাকৰ ভিতৰত আছে। এই কাৰণে 3 বাৰ পানী ঢালিবা আৰু ঠিকছে নাক সফা কৰিবা, যাতে তাৰ এই যিমান বেয়া বস্তু আছে শয়তানৰ সব দূৰ হৈ যায়। আৰু এনেকুৱা কৰিলে, ঠিকছে নাক সফা কৰিলে, গোটেই দিন তুমি আৰামৰ এটা সময় পাৰ কৰিব পাৰিবা, কোনো সুস্তিও নহব, কোনো এলেহুৱাও নহব। আল্লাহ তাবাৰক ওয়া তাআলা আমাক সবক এই হাদিসের উপর আমল করার তৌফিক দিয়ক। আমিন।